guys, welcome back to my YouTube channel. মানে মোৰ ফাইনালি আইফোন 16 আহি গেল। এটা বঢ়িয়াকে মানে আমি ডিউটি মাৰবে আইছো, ইফালে আছে বিশ্ব, ইফালে আছো মই মাৰিছো জমেটো, মাৰিছে সুইগি, আহি গৈছে আমাৰ আইফোন 16। দিস ইজ দা পিস, তোমাক গিফট দিলো এটো। ও পেমেন্টটো কৰি দিবা তুমি। এই তলে ধৰচোন। এইটো আহি গেল আমাৰ আইফোন 16। মানে গাইছ আনবক্সিং অলৰেডি কৰিছোৱে, কিন্তু মানে ভিডিঅ' বনোৱা হোৱা নাই, মানে সুবিধাত পৰা নাছিল। মোৰ আইফোন পুৰণা আইফোন 15টো কৰি দিছো বিক্ৰী, এতিয়া লৈ লৈছো আইফোন 16। বৰ্তমান ভিডিঅ' শ্বুট কৰি আছো আইফোন 15 আমাৰ বিশ্বাসত তৈ দি। মই মাটি বিক্ৰী কৰিছে তহঁতে জানে। ড্ৰাইভাৰক সুধকচোন, মই পইচা দিব পাৰিছে নেকি ভাড়া। ভৰাব কোনে পইচা দিছে? তেল ভৰাব পইচাটো দিছে, পাইছে। কোনে দিছে? মই মাটি যে বিক্ৰী কৰিছে তহঁতে খেল আছে। কিমান টকাত ল? গাইছ দিস ইজ দা পিষ্ট, পিছনে বিষ্ট যি বুলি কয় আৰু সেইটোৱে মাল মজা। আৰু মই ছেটআপ কৰি ৰেডি, টেম্পাৰ লগাই দিছো মজাকে। টেম্পাৰ লগাইছো 100 টকা দি, আৰু কভাৰো কিনিছো। চাও কভাৰটো দেখাচোন। কভাৰটো ক'ত? মোক 2000 দি লাগি আনছিলা তাতে। মোক এই মানে এপল ষ্টৰত লগাইছো, মই ফুটপাথত লগাইছো। ফুটপাথত 100 টকাত টেম্পাৰ হৈ গৈছে, একদম ফুল ফিনিচিং। কি মজা টেম্পাৰ। আৰু কভাৰ এইটো কভাৰ আছে 100 টকা। আৰু কি লাগে? কভাৰতো মোক 2000 ভৰে চাও। যিনক গাইছ, আইফোনটো কেনে লাগছে ক'ব। আৰু মই এই আইফোনটো লোৱাৰ মেইন কাৰণটো কি জানানে? মানে ভাববো না বোলে আইফোন 15 আৰু 16 কিনে আপগ্ৰেড কৰিব লাগে। দিছ ইজ দ্য অনলি ৰিজন। এইটো একশ্যন বটন, এই নহয় কেমেৰা কণ্ট্ৰল বটন, আৰু ইফালে আছে তোমাৰ এইটো একশ্যন বটন। কভাৰটো খুলি দেখাব লয় ভালকে। কভাৰটো খুলি দেচোন। মানে আইফোন 15ত এইটো অপশ্যন নাই যে কেমেৰা পুতুককৈ অপেন কৰিব পৰাকে, একো চুইচ নাই। আইফোন 16ত আছে এইটো। এই দিছ ইজ দ্য এই ক'ত ফকাচ ল'লা ঐ। এইটো চাওক, দেখা হৈছে না? এইটো এই মালটো হৈছে একশ্যন বটন। যদি মই এইটো ডাইৰেক্ট প্ৰেছ কৰি হোল্ড কৰি ধৰোঁ, এই কেমেৰা অপেন। এই ফকাচ হৈ গ'লে দিগদাৰ অত ফকাচ। এই চাওক, আৰু এইটো হৈছে তোমাৰ কেমেৰা কণ্ট্ৰল বটন, জুম চুম কৰিব ভাল। এখন হাতেৰে দিগদাৰ। এই চাওঁ ফ্ৰণ্ট কেমেৰা। দিছ ইজ এই বিশ্বৰ আইফোন। বাকী এইটো বিশ্ব কভাৰেদি ফোন কৰি আছে। বাকী কেনেকুৱা লাগছে ক'ব। অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰ পৰা, মালটো বাহাটো ইয়াতে আছে ফ্লিপকাৰ্টৰ। চাওঁ এইটো বাহা ফ্লিপকাৰ্টৰ। এড্ৰেছো আছে, মানে মোৰ বন্ধুৰ আইডি দি দিছিলোঁ। ৰিংকু কলিতা, কৰৰা কদমতল, চেম লোকেশ্যন, মানে মোৰ ঘৰৰে লোকেশ্যন। খালি তাৰ মোবাইল দি দিছিলোঁ, কাৰণ মানে তাৰ সেই আছে, প্লাছ মেম্বাৰশ্বিপ আছিল, সেইকাৰণে তাৰ পৰা অৰ্ডাৰ দিছিলোঁ। বঢ়িয়া। দাম পৰি গৈছে মোৰ এইটোত 54,000, 54,000 টকা। সেইকাৰণে এইটো আৰু লাগাত নাই, পেল দি এতিয়া যৌ। এণ্ড্ৰইড মোবাইল দি মোক ফোন নকৰবি, ঠিক আছে? আইফোন ল মানুহ ভাই। এই পেল দি কৰিম দে ভিডিঅ'টো। একদম পুৰা এণ্ড্ৰইড মোবাইল দি, ভিভ' মোবাইল দি মোক ফোন নকৰবি। মই পচন্দি নকৰোঁ এইবিলাক। আইফোনেদি ফোন কৰবি। ডাঙৰ মানুহ ডাঙৰ কথা। বাৰু দে গাইজ, বঢ়িয়া। এতিয়া জমেট' মাৰো, আপোনালোকে চালে। আৰু কিবা ক'ব লগা আছে নেকি? একো নাই, এতিয়া ফাটি যাব। কি কথা কয়, কি ফাটি যাব। বাকী যি নহওক গাইজ, মজা লাগছি। দিছ ইজ দ্য বেষ্ট। মজা লাগে, এইটো বস্তু ভাল লাগে। এইটো প্ৰেছ কৰি ধৰ, কেমেৰা অপেন। ভিডিঅ'ৰ কাৰণে লৈছোঁ দক, আমাৰ অৱশ্যে আইফোন ল'ব পৰা কেপাচিটি নাই। এইটো এই কি এপল ইণ্টেলিজেণ্ট হ'ল খাই দেখোন। এপল ইণ্টেলিজেণ্টো আছে। বে এতিয়াহে গম পালোঁ। প্ৰেছ কৰি ধৰিলে এপল ইণ্টেলিজেণ্ট হ'ল খায়। সিংগল ক্লিকত আহি কেমেৰা অপেন হয়। এয়া দেখা মেৰে পাছ হে। ঠিকে আছে, ভাল লাগছে নে? আৰু হেপী? নট হেপী। আৰামজাদা। বৰ্তমান চাই আছে আপোনালোকে আইফোন 16ৰ কোৱালিটি। মানে বিশ্ব গেল ডিউটি, মানে তাৰ অৰ্ডাৰ লাগি আছিল, মোৰো অৰ্ডাৰ লাগিছিল, সেইকাৰণে ময়ো মাৰিলোঁ। এতিয়া অলপমান ফ্ৰী জেগা পাইছোঁ, মানে এইটো এৰিয়া। এতিয়া বৰ্তমান চাই আছে আপোনালোকে 16ৰ কোৱালিটি। এইটো লোৱাৰ মেইন কাৰণ কি জানেনে? মই আপোনালোকক লাইভ দেখাইছোঁ। বৰ্তমান আল্ট্ৰা ৱাইড এংগল চুইচ হৈ আছে। এই চাওক আল্ট্ৰা ৱাইড এংগল, এইখন মেইন লেন্স, এইখন 2x। বুজিছি? এই আল্ট্ৰা ৱাইড এংগলত চাবচোন, ওচৰত লৈম না, এই ফকাচ ল'ব চাওক, বেকগ্ৰাউণ্ড ব্লাৰ। চাওক এই যিটো বস্তু মোক লগা আছিল বিদ্যা, মানে আল্ট্ৰা ৱাইড এংগলত অত ফকাচ আছে। ইয়াতকৈ আৰু মোক কিবা লাগে? মানে ৰাতি হ'লে আল্ট্ৰা ৱাইড এংগলত যদি আইফোন 15 যদি শ্বুট কৰোঁ, তেতিয়াহ'লে মানে একদম ঘাটিয়া কোৱালিটি আহে। মানে ফকাচ নাথাকে। এটা মানে ধৰি লওক কেমেৰাৰ কিবা ডিফল্ট ফকাচ এটা থাকে, সেইটো ৰেঞ্জতে ফকাচ কৰি থাকে। যদি ওচৰতো মুখখন ফুটি নুঠে,
সেইটো কাৰণে এই মালটো লোৱাই মোৰ বিৰাট সুবিধা হৈছে এতিয়া মই অলপমান পইচা এক্সট্ৰা গেলেও গেল অলপ কষ্ট বেছিকৈ কৰিম নেকি জীৱনত এইটোৱে সময় নিজকে চেলেঞ্জ কৰাৰ নিজকে মানে এটা লেভেলক লাগি পুছ কৰাৰ গতিকে সেইকাৰণে ৰিক্স লৈছোঁ কাৰণ ধৰি লওঁ ৰিক্স নল'লে জীৱনটোত একো নহয় হয়নে নাই ৰিক্স নলোৱাকৈ খেলিলে এখন গেম নহয় তাতে ৰিক্স লৈছোঁ পইচা অলপ যাব কথা নাই অলপ কষ্টও কৰিম এতিয়া এই ৰ'দ দি আছে তৌটোৱে এই চাওকচোন ৰ'দডাল এই সূৰ্য বাবা এইয়া মানে এই গাছডালৰ ছায়াৰ কাৰণে ইয়াতে মানে ভিডিঅ'টো শ্বুট কৰিব পাৰিছোঁ নহ'লে ইয়াতে মানে থিয়া দিব জেগা নাই একদম পুৰি মাৰে অলপ সময় থাকিলে যাই লওক দিনক এতিয়া আপোনালোকে চাওক আৰু মালটো মই ইয়াতে মটৰ ব্লগিং মানে ইয়াতে পডকাষ্টৰ সেই যোগাৰটো লগাইছিলোঁ না এই যোগাৰটোতো ব্লগিং কৰিম কিয়নো মৰে এনেকৈ জোৰে জোৰে যায় আৰু এটা বস্তু আছে ইয়াতে গম পাই না অডিঅ' মিক্স বুলি এটা ফিচাৰ আছে যদি আপোনালোকে আইফোন 16ৰ বিষয়ে জানেতো জানেই অডিঅ' মিক্স বুলি আছে ইয়াতে মানে তোমাৰ নইজ চইজগিলা কাটিব বহুত সহজ টেনশ্যন নাই সেইকাৰণে এতিয়া আপোনালোকক মই এৰে মানে ক্লিপ দেখাই আছোঁ কাৰণ মোৰ লাগছে অৰ্ডাৰ BBQ কোম্পানীত এতিয়া যাওঁ আপোনালোকে এৰে ক্লিপটো চেক কৰক মানে হেণ্ডেলত বলক অন্দি পাৰ হ'ব পাৰিম না আইয়া আইয়া চলো বৰ্তমান ৰেকৰ্ডিং হৈ আছে মানে ফ্ৰণ্ট কেমেৰা দি মানে এটা লগাই লৈছোঁ না বেক কেমেৰা দি আইডিয়াটো নাপায় সিফালে মানে ডাবল ষ্টেণ্ড দি পেলাই ছেট আপ কৰিব লাগিব সেইকাৰণে ফ্ৰণ্ট কেমেৰা দি কৰিছোঁ এতিয়া ব্লক কি গাড়ী ষ্টাৰ্ট দিছোঁ আৰে লৰে বহুত এই চাওকচোন কেনে লৰে আপোনালোকক দেখাই আছোঁ কেনেকৈ লৰে কেঁচা লৰে মানে কৰিছি দাৰু মেৰে আন্ধাৰা গেই বেয়াকে লৰি আছে ভিডিঅ' কৰিব নোৱাৰি বোলে কিনে যদি পৰে মোৰ আইফোন যাব জীৱটো কপি আছে কি মই কৰোঁ বিদ্যা কৈছোঁ গাই জীৱ কপি আছে ইয়ে বেয়া লৰে একা হৰি 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 ইয়ে নৰা দিবা দি এইটো থওঁ আপোনালোক দেখাই আছোঁ ৰ'ব কেনেকৈ লৰে হে গাইছ জীৱটো সঁচাকৈ উৰে গেছি খেলা কি লৰে বে চাবচোন মই এইটো মোবাইল লগাই দিছোঁ এই চাওক এয়া এই লৰে হেণ্ডেল লৰে দিলে এয়া মানে এই জাষ্ট খাৰা কৰি পেলাই লৰে দিয়া এই চাওক খাৰা কৰি পেলাই লৰাৰ কাৰণে ইমান অকণমান লৰছি যেতিয়া চলাম মানে বাবলিং কৰে না ছাছপেনশ্যন যেতিয়া পুৰা কল লৰে তাতে আকৌ সেইটো মোবাইল বেলেগ কথা এইটো মোবাইল জীৱটো ওলাই যাব খোজে মানে কিডনীটো হাততে থাকে বিক্ৰী কৰিব লাগি এই নৰা বিদ্যা এই মালটো বহুত লৰে গম পাই না এই মালটো এয়া চাচোন কেনেকৈ লৰে তাক মই এতিয়া উলিয়াই আনো ৰ'বচোন 1 ছেকেণ্ড এই ওলাই এইটো ওলাল এতিয়া মই আপোনালোকক ছেট আপটো দেখাই আছোঁ ৰ'ব ক'ত লৰে মালটো এতিয়া ওচৰক লৈ গেলি মেক্ৰ হৈ যাব নহয় ফ'কাছ ল'ব চাওক এই ঠেটটো 1x কৰিলে ফ'কাছ ল'ব নাই চাওক পুৰা লুজ হৈ আছে এক ফেভিকুইক দি পেলাই কিবা যোগাৰ কৰিব লাগিব এই ল'ৰাটো যদি বন্ধ হয় তেতিয়াহ'লে মোৰ টেনশ্যন নাই মটৰ ব্লগিং কৰিব নহ'লি আৰু এইটো বাৰু বৰ্তমান এনেকৈ লৰে এইখিনি জেগাত এইটো কিন্তু মোবাইলটো লগালে এইটো মাল টাইট হৈ যায় কিন্তু তলতটো মানে ফেভিকুইক নলগালে অপশ্যন নাই বেলেগ এনেকৈ যদি লৰে নাই পুটুককৈ ভাঙি যাব আৰু নললিলেও বেছি টাইট হ'লেও ভাঙাৰ চান্স থাকে কটককৈ প্ৰেছাৰ পৰি পেলাই এতিয়া মই কি কৰোঁ মোবাইল দি ব্লগিং কৰোঁ নে নাই তাকে ভাবি আছোঁ আপোনালোকক মানে আগৰ ভিডিঅ'টোত মই সুধিছিলোঁ গোপ্ৰ আৰু চেমচাং লওঁ নেকি মানে ভিডিঅ'টো আপলোড কৰোঁ মানে মই এইটো অৰ্ডাৰ দিয়া আজৰি সেইকাৰণে মানে ওলাই বাদ দিয়ে আৰু ল'লোৱে এতিয়া আৰু অলপমান পইচা পাতি যোগাৰ কৰি পেলাই গোপ্ৰ এটা লৈ ল'ম অতি সোনকালে গোপ্ৰ লৈ ল'লে আৰু টেনশ্যন নাই কিন্তু মানে তেতিয়াক লাগি কাম চলাবৰ কাৰণে এইটো কিবা যোগাৰ কৰি ল'ম মই এনেকৈ যদি মটৰ ব্লগিংটো কৰিব পাৰোঁ না মজা হয় মানে ভিউটো ভাল হয় না সেইকাৰণে এতিয়া বৰ্তমান জাষ্ট এটা অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ এইটো বিল্ডিঙত মানে ডিউটিও মাৰি আছোঁ আনবক্সিঙৰ ভিডিঅ' বা কেমেৰাৰ ভিডিঅ' মানে যি নহওক কিবা এটা বনাই আছোঁ আৰু আইফোন লোৱা বুলি স্পেচিয়েল ভিডিঅ' মানে ডিউটি সৈতে হ'বও দিয়া নাই একেলগে 1 গুলিত 2 চিকাৰ কিয় এটা ক'ব খুজিছিলোঁ পাৰিলোঁ বাকী বাদ দিয়া আইফোন লোৱা ডিচিশ্যনটো মোৰ ভাল হৈছে নে বেয়া হৈছে আপোনালোকে ক'ব 16 লোৱা মানে মোক মেইনলি লগা আছিলে একশ্যন বটন আৰু কেমেৰা কণ্ট্ৰল বটনটো বাৰু দৰকাৰ নাই কিন্তু একশ্যন বটনটো মোক একদম 100% লগা আছিল মানে পুটুককৈ যাতে কেমেৰাটো খুলিব পাৰি আৰু আল্ট্ৰা ৱাইড এংগলত অটো ফ'কাছ এই বস্তুটো একদম ফেণ্টাষ্টিক এইবাৰ পৰা মই ডাইৰেক্ট মানে আল্ট্ৰা ৱাইড এংগল দিয়ে শ্বুট কৰিম বৰ্তমানো চাগে আল্ট্ৰা ৱাইডে হৈছে হয় দেই আল্ট্ৰা ৱাইড এংগল দি শ্বুট কৰিছোঁ ভৱিষ্যতেও সেইটোৱে কৰিম কাৰণ অটো ফ'কাছ আছে টেনশ্যন নাই ওচৰত লৈ গ'লে মুখখন ফ'কাছ ল'ব ব্লাৰ নহয় সেইকাৰণে
চাওক কি ধুনীয়া ওচৰত লৈ যাম ফ'কাছ ল'ব এই চাওক বেকগ্ৰাউণ্ড ব্লাৰ এই মালটো লাগে মানে মোক বঢ়িয়া এতিয়া যাওঁ অৰ্ণাচল তাৰ মাৰো গধূলি হ'ব হ'ল লাহে লাহে আৰু নেকি দিনটো ৰ'দটো গেল কিবাকে আৰু ৰুমালখন আজি কিনিছোঁ 50 টকা লৈছি কেনে লাগছে ক'ব নহ'লে টাকলা কৰি দিছোঁ না চুলি তুলি ঘূৰাই দিছোঁ কাটি দিছোঁ সেইকাৰণে আৰু কেম্বা দেখা আছিল এতিয়া ৰুমালখন মাৰিলে আৰু বেয়া নেকি সেইকাৰণে এতিয়া যাওঁ আৰু কিবা ক'ব লগা থাকিলে কৈ আছোঁ আপোনালোকক গাইছ আপোনালোকক দেখাব লগাকৈ এটা স্পেচিয়েল বস্তু আছে এই চাওক অৰ্ডাৰ কেঞ্চেলেশ্যন 1 মিনিট 1 ছেকেণ্ড আছে আৰু মানে পনীৰৰ আইটেম এটা কেঞ্চেল হৈছে পনীৰ কিবা আছিল নামটো পাহৰিলোঁ চাব পাৰি যদি চাওঁ ৰ নাচাব নোৱাৰি মানে 459 মানে 459 টকাৰ মানে পনীৰ কিবা এই গোপাল মহাৰাজাৰ আইটেম ৰ দেখাই আছোঁ আপোনালোকক কেঞ্চেল হৈছে মানে কাষ্টমাৰৰ বোলে ভুলতে মানে ছিংগল অৰ্ডাৰ দিছিল কিন্তু দুটা গেছি বোলে এতিয়া সেইটো ৰাইডাৰক পে'মেণ্ট অলৰেডি কৰিছে সেইকাৰণে মোকটো কৰি দিছে কেঞ্চেল এইটো চাওক তো এইটো দামটো কম আছে 394 জমেটো অলপ বেছিকৈ লৈছে আইটেম কি আছেনো এইটো চাহী পনীৰ টিক্কা চাওক চাহী পনীৰ টিক্কা খাই পোৱা নাই খাই চাম আজি নে কি ৰুমত যাই পেলাই ভাত বহাই দিম দি পেলাই ভাতৰ লগত পনীৰ বজাই দিম কষ্ট নাই নহ'লে আৰু ভয় কি কৰি দিওঁ ঘৰৰ পৰা সেই কৰিম ৰুটি লৈ যাম 3খানমান পেকিং কৰি 3খান পেকিং কৰি লৈ যাম যাই পেলাই 30 টকাতে হৈ যাব পনীৰ দি খাই দিম পেট ভৰি যাব এতিয়া লাষ্ট অৰ্ডাৰ হ'ব এইটো কাৰণ 10টা 18 হৈ গ'ল মই ভাবিছোঁ মানে 10টা বজালৈকে মাৰা আছিল গেট বুক কৰা আছিল ইয়াৰ পিছত নাই আৰু এই ৰিটাৰ্ণ লাগি গ'ল চাওক 41 টকা গুৱাহাটী ৰেলৱে ষ্টেচনত যাই পেলাই কেঞ্চেলেশ্যনটো কমপ্লিট কৰি আহিব লাগে ব'লক ফটো দিব দিছি ফটো দেও দি পেলাই যাওঁ যাই পেলাই মই আপোনালোকক গুড নিউজ এটা যে মানে সেই কৰিম নাই মোবাইলটো পানীত ডুবাই আছোঁ ৱাটাৰ টেষ্টিং অ'কে ফটোটো দি লওঁ আগতে হৈ যাব ডান আৰু কি ফটো দিব লাগে দেই আৰু লওঁ কেইখন লাগব ফটোৱে লৈ থাকে দেখোন ভাল তৌ চাৰ্জো নাই মোবাইলডালত হৈছে ৰেলৱে ষ্টেচন যাব লাগে গুৱাহাটী এই চাওক লোকেশ্যন ব'লক এতিয়া যাওঁ চিধা নে কি বেছি দেৰি কৰি নাথাকোঁ আৰু খাব লাগে গাইছ ফাইনেলি কেঞ্চেল হোৱা আইটেম লৈ পেলাই বহি গৈছোঁ খাবা মানে মালটো আনএক্সপেক্টেড হৈছে 400 কিবা টকাৰ মাল 460 টকাৰ মাল এই চেহেৰা ইমান ডাঙৰ ডাঙৰ 15 পিচ বেলেগ একো নাই পিঁয়াজ আছে পিছফালে আকৌ মছলা চাটনি দিলে আহে মই বঢ়িয়া 3খান ৰুমাল ৰুটি লৈ আহিছিলোঁ বোলে অলপ গ্ৰেভি চেভি কিবা থাকিব নাই চালা কিন্তু টেষ্টটো ইমান বেয়া নহয় দে বঢ়িয়া নেমু আছে দেখোন তাতে ভিতৰত আছে সোমাই নেমু আটি দিওঁ তাতে এই চালা ইমান বল লাগে নেমু তাতে সোৱাদটো ভাল কিন্তু গ্ৰেভি লাগছিল অলপ আৰু এটা বেড নিউজ মানে ভাবছিলোঁ কি মোবাইলটো পানীত ডুবাম পানী দিব পৰাকৈ ৰুমত পানী নাই এতিয়া ফিল্টাৰ কৰিলে ফিল্টাৰ হ'ব পানী ওলাম এই বহুত দেৰি হৈ যাব সেইকাৰণে যদি লাগে ৱাটাৰ টেষ্টিং কমেণ্ট কৰিব খালি মৰ্ণিং যেতিয়া ব্লগিং কৰিম তেতিয়া আৰম্ভণিতে পানীত দিব কাৰণ গমেই পায় মই পানীত দিবও ভয় নকৰোঁ যিহেতু IP ৰেটিং আছে বেয়া হ'লে হ'ল আৰু ভাগ্য বুলি ভাবিম বেয়া দিয়ক এতিয়া বাই বাই গুড নাইট যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে এনেকৈ পনীৰ টিক্কা চিক্কা কিবা কেনেকৈ হ'লে খাব বেলেগ আৰু কি ক'ম কেনেকৈ খাব ভিডিঅ' চাই ভাল পালি নৰে ৱাহ 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 পনীৰ খাওঁ মানুহ কাৰণে হ'ব ধেমালি পনীৰ ইফালে পিঁয়াজ আছে চালাডৰ ৰুমালে ৰুটি দেখোন মচুৰ দাও না এখন কি ডাঙৰ এই মচুৰ ৰুটি খাই কিন্তু ভাল লাগিছে যি নহওক
এই চাটনিত লগে লগে খাই চাওঁ কেনে লাগে নেকি এনেকৈ ল'ব লাগে এইখন মেলি লওঁ ডাঙৰকৈ চেপাটো মাৰ ডাঙৰকৈ পনীৰ এক পিচ উঠওঁ জাপি লওঁ বঢ়িয়াকৈ এইটো চাটনি কোনটোত দিব অবু ডবু 10 20 30 40 50 60 70 80 90 100 এইটোতে দিব ভাল লগা নাই উবেৰ এইটোত এইটো চাটনিও ভাল লগা নাই এবাৰ এইটোত আকৌ ভাল লগা নাই দে বাই বাই গুড নাইট আৰু সকলোকে হেপী দুৰ্গা পূজা